বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। লাহে লাহে এই অসমখন এনেকুৱা এটা পৰিৱেশলৈ গুচি গ'ল, যিটো পৰিৱেশত বাস্তৱ চিৰসত্য কথাও কোৱাৰ ক্ষেত্ৰত বহুত মানুহে বহুতো ধৰণে চিন্তা চৰ্চা কৰিব লগা হৈ আছে। আজি এনেকুৱা পৰিস্থিতি হৈছে, আমি কিছুমান মানুহে মেন ইজ মৰ্টেল, যিটো চিৰসত্য কথা, যিটো গোটেই পৃথিৱীৰ মানুহে জানে যে এই পৃথিৱীত শক্তিশালী দুৰ্বল যেনেকুৱা ধৰণৰ মানুহেই নহওক কিয়, কোনেও গোটেই জীৱন এই পৃথিৱীত জীয়াই নাথাকে। কিন্তু এই কথাটো কওঁতেও কোনোবা ঠাইত কোনোবা অঞ্চলৰ মানুহে তেখেতসকলে এই কথাটোকো বিভিন্ন ধৰণে প্ৰচাৰ কৰি এটা সমালোচনা কৰি এটা চৰ্চাৰ বিষয় হিচাপে পৰিগণিত কৰিব বিচাৰিছে। আজি যিটো সত্য কথা, যিটো সঁচা কথা, এই কথাটো আধ্যাত্মিকতাৰ লগতো জড়িত। এতিয়া মই যদি কওঁ যে বন্ধুসকল, গোটেই অসমৰ ৰাইজ, আপোনালোকে কোনেও গোটেই জীৱন পৃথিৱীত জীয়াই নাথাকে, এইটো কথাটো কি মই কাৰোবাক দম দিয়া হ'ল নেকি? বন্ধুসকল, আপোনালোকে এই কথাবিলাক অকণমান বিচাৰ বিবেচনা কৰিব। এনেই কৰবাৰ পৰা ডাইৰেক্টলি একেবাৰে জয় আই অসম বুলি কৈ কাৰোবাক আক্ৰমণ কৰাটো এয়া কিন্তু উচিত নহয়। বিবেক বিবেচনা শিক্ষিত এই অসমৰ যুৱক যুৱতী যিসকল আছে, তেখেতসকলক মই অনুৰোধ কৰিছোঁ, কথাবিলাক বুজি পাবলৈ চেষ্টা কৰক। আৰু এনেই এটা বিষয় লৈ জয় আই অসম বুলি কৈ কাৰোবাক আক্ৰমণ কৰাটো এয়া কিন্তু আমাৰ অসমৰ সংস্কৃতি নহয়। আচলতে যদি কোনোবাই ভুল কৰিছে, আচলতে যদি কোনোবাই অসমীয়া সংস্কৃতিক আঘাত কৰিছে, তেতিয়াহ'লে তেখেতক আপোনালোকে আঘাত কৰক। কিন্তু কোনোবাই যিটো সঁচা কথা, মানুহ মৰণশীল। আজি মই যদি কওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোটেই জীৱন জীয়াই নাথাকে, তেখেতৰ এদিন মৃত্যু হ'ব, তেখেতৰ এদিন মৃত্যু হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ এদিন মৃত্যু হ'ব। এই কথাটো কোৱা কি তেখেতসকলক মই দম দিয়া হ'ল নেকি? আপোনালোকে কথাবিলাক অকণমান বিচাৰ বিবেচনা কৰি তাৰপিছত কিছুমান আপোনালোকে চৰ্চা কৰিব লাগে। আপোনালোকে সমালোচনা কৰক, তাতে কোনো বাধা নাই। কিন্তু এইবিলাক কথা, যিবিলাক চিৰসত্য কথা, এই কথাবিলাকক লৈ যেতিয়া আপোনালোকে বেলেগ পিনে লৈ যায়, তেতিয়াই মনত দুখ লাগে। এইটো সঁচা কথা, এই পৃথিৱীত কোনেও গোটেই জীৱন জীয়াই নাথাকে। আজি যোনে যিয়ে নকৰক কিয়, মৃত্যুৰ পিছত কিন্তু এটা জীৱন আছে, তেতিয়া কিন্তু কোনেও হাত সাৰিব নোৱাৰে। যিসকল নাস্তিক তেখেতসকলৰ কথা বাদ দিলোঁ, কিন্তু যিসকলে ভাবে যে এজন সৃষ্টিকৰ্তা আছে, ভগৱান আল্লাহ যেই নকওক এজন আছে বুলি যিসকলে ভাবে, তেখেতসকলে কিন্তু এই কথাটো চিন্তা কৰা উচিত যে আজি পৃথিৱীৰ মাজত আমি যি মানুহক অন্যায়ভাৱে সমালোচনা কৰি আছোঁ, ইয়াৰো কিন্তু এটা হিচাপ দিব লাগিব। কোনোবাই ক'ব যে এইটো মই দম দি আছোঁ, কি এইটো কিন্তু দমৰ কথা নহয়। কিন্তু কোনোবাই ক'ব পাৰে যে হিচাপ দিব লাগিব, মোৰ ওচৰত হিচাপ দিব নালাগে, আপোনাৰ যিজন সৃষ্টিকৰ্তা তেখেতৰ ওচৰত হিচাপ দিব লাগিব। আজি এনেকুৱা পৰিস্থিতি কিয় হ'ল? যিখন অসম, যিখন ভাৰতবৰ্ষত গোটেই মানুহে 1% মানুহো নাই নাস্তিক, যিসকলে ভগৱান নামানে, আল্লাহ নামানে, কেৱল 1% মানুহ হ'ব তেনেকুৱা মানুহ। আৰু 99% ভাৰতৰ অসমৰ মানুহে যিসকলে ধৰ্ম বিশ্বাস কৰে, তেখেতসকলে কিয় এনেকুৱা মানসিকতাৰ হ'ল, সেইটো মোৰ এটা ডাঙৰ প্ৰশ্ন বুলি মই অনুভৱ কৰিছোঁ। কোনো ধৰ্মততো কাকো হিংসা কৰাটো শিকোৱা নাই, যে কাৰোবাক হিংসা কৰিবা, কাৰোবাক ধৰ্মক লৈ আক্ৰমণ কৰিবা, এইটো কোনো ধৰ্মত লিখা আছে নেকি? কোনো ধৰ্মততো লিখা নাই। কেৱল নাস্তিকসকলে হয়তো তেনেকুৱা কৰিব পাৰে, কিন্তু তথাপিও মই জানো মানুহ যিহতে, তেখেতসকলে নাস্তিক হ'লেও তেখেতসকলৰ মনত মানুহৰ প্ৰতি যিটো ভাল পোৱা প্ৰেম, সেইটো কিন্তু থাকে। নাস্তিক হ'ল তেখেতৰ এটা মেণ্টেলিটি, তেখেতে ভগৱান আল্লাহ কাকো নামানে, সেইটো তেখেতৰ মেণ্টেলিটি। কিন্তু ভগৱান আল্লাহ সৃষ্টিকৰ্তাক মনা প্ৰত্যেকটো ধৰ্মৰ মানুহৰ মাজত যে এনেকুৱা এটা
অশুভ শক্তি সোমাই গৈছে, এয়া কিন্তু খুবেই দুৰ্ভাগ্যজনক। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, ভগৱান ঈশ্বৰ আল্লাহ সৃষ্টি যোনে যাক সৃষ্টি কৰিছে বুলি অনুভৱ কৰে, আপোনালোকে সকলোৱে সেই কথাবিলাক চিন্তা কৰক যে আমি ধৰ্মটো বেলেগ হ'ব পাৰে, কিন্তু আমাৰ উপাসনাৰ উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্যটোতো এটাই যে আমি ভগৱান ঈশ্বৰ আল্লাহ সিহঁতক আমি সন্তুষ্টহে কৰিব লাগে, এইটোহে আমাৰ উদ্দেশ্য। উদ্দেশ্য যিহেতু একে, কেৱল উপাসনাৰ পদ্ধতিটি বেলেগ। সেই পদ্ধতিৰ কাৰণে যে আমি ইমান মাৰামাৰি কাটাকাটি বা কাৰোবাক হিংসা কৰি থাকোঁ, এইটো কিন্তু উচিত নহয়। মোৰ কথাখিনি সকলোৱে অনুভৱ কৰিব আৰু শ্বেয়াৰ কৰি গোটেই অসমৰ ৰাইজে যাতে মোৰ কথাখিনি শুনে, তাৰ বাবে সকলোৱে সহায় কৰিব বুলি মই অনুৰোধ ৰাখি মোৰ ভিডিঅ'টি সমাপ্ত কৰিলোঁ। জয় আই অসম।